মই ভয়তে আহোঁ, যিয়ে হওঁ সেইবিলাক বাৰু মোৰ ভাল গুণ বেয়া গুণ পিছত হ'ব, কিন্তু হে প্ৰভু আপুনিনো গৈ কি কাৰণত গৈ আপুনি এজন এনেকুৱা মানে নিজকে আপুনি ইণ্টেলেকচুৱেল আৰু খুব জ্ঞানী গুণী মানুহ বুলি কৈ নিজকে থকা মানুহজনে কি কাৰণত আপুনি গৈ UDFৰ কোচাত উঠি আপুনি সাংসদ হ'বলৈ কিয় গ'ল? আপুনি জানেনে গোটেই আপোনাৰ যি সামথিং পাৰ্চেণ্ট অলপ পাৰ্চেণ্ট কিবা এটা যদি অসমীয়া মানুহৰ ভোট আছিল তাকো সেইদিনা আপুনি হেৰুৱাই থৈ আহিল। আৰু ভালেই হ'ল, সেই মানুহখিনিকো আমি আহ্বানেই কৰি আছিলোঁ যে আপোনালোক আমাৰ লগলৈ আহক। এতিয়া আহি গ'ল, মূৰত চবেই কথা পাতিলে, মোক চবেই কৈ দিলে যে আমি আৰু চিন্তা নকৰিবা, আমি বিজেপিৰ লগত আছোঁ, মোদী ডাঙৰীয়াৰ লগত আছোঁ, মামাৰ লগত আছোঁ, তোমাৰ লগত আছোঁ। গতিকে আমি অকণমান কিবা এটা আদৰ্শগত কথা ভাবৰ কাৰণে আছিলোঁ কংগ্ৰেছত, কিন্তু কংগ্ৰেছটো একেবাৰে জলাঞ্জলি দি দিলে আমিনুল ডাঙৰীয়া ঘৰত গৈ। গতিকে এতিয়া নহ'ব আৰু, তেওঁক চিনি পাই গ'লোঁ আমি। আৰু যোৱাকালিৰ পৰা আমি কেম্পেইনিঙত নামি পৰিছোঁ। আজি জাগিৰোড সমষ্টিত আহিছোঁ আৰু জাগিৰোডত আমি এতিয়া প্ৰচাৰ কৰিছোঁ, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাবলৈ ৰাইজক অনুৰোধ কৰিছোঁ। ৰাইজে কথা দিছে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব থাৰ্ড টাইমৰ বাবে, তৃতীয়বাৰৰ বাবে। আৰু মোকো ৰাইজে আশীৰ্বাদ দিছে, সাংসদ বনাম বুলি ৰাইজেও কথা দিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মোদী ডাঙৰীয়াই যিখিনি কাম কৰিছে সেই কামত ৰাইজ আপ্লুত হৈছে, ৰাইজ আনন্দিত হৈছে, ৰাইজে মানে মনোগ্ৰাহী হৈছে। গতিকে ৰাইজ দেখিছে আপোনালোকে, বহুত মহিলা ইয়াতে গোট খাইছে, হাজাৰতকৈ অধিক মহিলা ইয়াত গোট খাইছে। এয়াই প্ৰমাণ কৰিছে যে নগাঁও লোকসভা বিজেপি জয় হ'ব আৰু মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। কংগ্ৰেছ ইউডিএফৰ সম্পৰ্কত কি ক'ব, কেইদিনমানৰ আগলৈ অকণমান কিবা এটা ধৰি লওক মানে বন্ধুত্বসুলভ কিবা এটা মোৰ ভাৱ আছিলে, কিন্তু এতিয়াতো দেখিছোঁ দেখোন তেওঁলোকক বন্ধু পতাৰ যোগ্য নাই। আপোনালোকে চিন্তা কৰক, প্ৰদ্যুৎ বৰদলৈৰ কথা আপোনালোকে বা বৌদ্ধিক সমাজে ক'ব বিচাৰে, তেওঁ বোলে বিভিন্ন ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত পঢ়ি অহা, তেখেত বোলে মানে খুব সচেতন ব্যক্তি, এনেকুৱা ধৰণৰ কথাবিলাক কয়। ময়ো ভাবিছিলোঁ হয় ঠিক আছে, কিন্তু পৰহিটো দেখিলোঁ ৰাতি তেখেতে গৈ UDFৰ কেণ্ডিডেট আমিনুল ইছলামৰ ঘৰত গৈ বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ লগত গৈ গোপনে আলোচনা কৰি থাকোঁতে আপোনাৰতো গৈ মিডিয়াই পালে, মিডিয়াই লগ পালে। লগ পোৱাৰ পিছত সেই ৰাতিখন বোলে আশীৰ্বাদ ল'বলৈ গৈছে তাত, আৰু তেনেকুৱা ধৰণৰ কথা বতৰা। আৰু এই মানুহজনৰ পৰা আমি কি আশা কৰিব পাৰিম কওকচোন? মাত্ৰ ক্ষমতা 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 ক্ষমতা। UDF আৰু কংগ্ৰেছ টকাটো ইটো আৰু সিটো পিঠি। কংগ্ৰেছৰ লক্ষ্য কি আপোনালোকে গম পাই গ'ল, UDFৰ লক্ষ্যটো জানেই আপোনালোকে। গতিকে আৰু এতিয়া আমি সকলো একত্ৰিত হ'ব লাগে। আপুনি সাংবাদিকেই হওক বা আমি অন্য যোনেই নহওক, আমি এক হ'ব লাগে। এক হৈ এটাই কথা কৰিব লাগে যে ভাৰতবৰ্ষত মোদীময় কৰিব লাগে, মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাম কৰিবলৈ আমি আশীৰ্বাদ দিব লাগে। মন্ত্ৰী পীযুষ হাজৰিকাক আৰু কাম কৰিবলৈ আমি সহায় কৰিব লাগে। আৰু মোকো আপোনালোকে সকলোৱে মিলি নগাঁও লোকসভা সেৱা কৰিবলৈ সহায় কৰিব। মূল্যবৃদ্ধিটো মাজে সময়তো হৈ আছে, এতিয়া নহয়, আগতো হৈছে বা হৈ আছে। কিন্তু আমাৰ চৰকাৰখনে, বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চেষ্টা কৰিছে আৰু বহু কমি গ'ল। এটা সময়ত যিটো আছিল আজি সেইটো নাই। কিন্তু আকৌ আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত আমাৰ বিশ্বাস আছে যে এই মূল্যবৃদ্ধি হ্ৰাস হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে যে তেখেতে হাড়ে হিমজুৱে অসম আৰু অসমীয়াক ভাল পায়। গতিকে মানুহক কষ্ট পোৱা ধৰণৰ কাম নকৰে, অতি সোনকালে মূল্যবৃদ্ধি কমিব।